হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। আজি হৈছে ঈদ। মোৰ ফালৰ পৰা সকলোলৈকে পবিত্ৰ ঈদৰ সেৱাৰ পৰা শুভেচ্ছা জনালোঁ। আশা কৰোঁ ঈদে আপোনালোকৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনে সুখ আৰু শান্তিৰ বতৰা। বহুত দিন ধৰি মই লং ভিডিঅ' বনাব পৰা নাছিলোঁ, কাৰণ ৰমজান মাহ চলি আহিছিল আৰু স্কুলৰ এক্সাম সেইবিলাকতে বিজি থকাৰ কাৰণে লং ভিডিঅ' বনাবলৈ ইমান এটা টাইম পোৱা নাছিলোঁ। কিন্তু তাৰ মাজতো সৰু সুৰা মিনি ভ্লগ বা শ্বৰ্টছ এইবিলাক বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু। বিয়াৰ পাছত এইটো হৈছে মোৰ ছেকেণ্ডটো সৰু ঈদ। বহুত ধুনীয়াকৈ পাৰ হৈ গৈছে ঈদৰ আগৰ সময়খিনিও আৰু আজি ঈদৰ দিনাখনো। কিন্তু মানুহজন নাই, তেওঁ গ'ল ফাৰ্মিনৰ ঘৰলৈ, মানে মোৰ ননদৰ ঘৰলৈ। এতিয়া এনেই আছোঁ আৰু, বিশেষকৈ এতিয়া কাম নাই। আলহী দুলহী আহিছে এজন দুজন। ঈদৰ কাৰণেনো আমি কেনেকৈ প্ৰস্তুতি চলাইছিলোঁ বা ঈদৰ মিঠাই বনোৱাৰ পৰা আৰম্ভ কৰি ঘৰ দুৱাৰ চাফা কৰা, বজাৰ সমাৰ কৰা, এই সকলোখিনি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু ভিডিঅ'টোত সকলোৱে মৰম দিব। এইফালে এয়া চাওকচোন, এয়া মোৰ ঈদৰ মেহেন্দি। ভাল লাগিছেনে বাৰু? এইফালে এইফালে নাআঁকিলোঁ আৰু, এইফালে টাইমে নহ'ল যে। বাৰু তেতিয়াহ'লে ভিডিঅ'টো লৈ আগবাঢ়োঁ ব'লক। ঈদ বুলিতো ঘৰ দুৱাৰ চাফা কৰাৰ লগতে মিঠাই বনোৱাটো চবতকৈ ইম্পৰ্টেণ্ট কাম। এয়া আমি মিঠাই বনোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু। এয়া হৈছে ঈদৰ দুদিনমানৰ আগৰ ভিডিঅ', মানে ৰমজানৰ লাষ্ট যিটো দুটা ৰোজা আছিল সেই সময়ৰ ভিডিঅ'। এইফালে এয়া আমি আৰু মই এলেজেলে বনালোঁ। এয়া বনাই মেলি ধুনীয়াকৈ এয়া কেৰামেলাইজ কৰি দিছে আমিয়ে চেনীত। এই মিঠাইটো আমিয়ে বনোৱা বা আমিয়ে মোক শিকোৱা চবতকৈ মোৰ ফেভৰেট মিঠাই হয়। বহুত বেছি ভাল লাগে খাই, বহুত টেষ্টি। আৰু যোনে এইটো মিঠাই খাই নাই চবেই ভাল পায়, কোনেও এইটো মিঠাই বেয়া পাওঁ বা ভাল নালাগে বুলি কোৱা মই শুনাই নাই। তাৰপাছত এয়া ৰাতিলৈ আমি দুইজনীয়ে নান খাটা বনাই আছোঁ। মোৰ অকণমান বনোৱা শ্ল' হয়, কিন্তু আমিয়ে পূৰা স্পীডত বনাইছে। বনাই মেলি এইফালে এয়া মাইক্ৰ'ৱেভত বেক হ'বলৈ ভৰাই দিছোঁ। এই নান খাটা মিঠাইটো আকৌ আব্বাই খাই ভাল পায় দেই। তাৰপাছতে নান খাটা বনোৱাৰ পাছত আমি এইফালে এয়া নাৰিকল পিঠা বনাই আছোঁ। আমিয়ে বেলি আছে আৰু মই ভিতৰত নাৰিকলবিলাক ভৰাই এনেকৈ সাজটোৰ ভিতৰত নাৰিকল পিঠা বনাই আছোঁ। মই আকৌ ইজি কামটো লৈছোঁ, আমিয়ে অলপ টান কামটো লৈছে। নাৰিকল পিঠা বনোৱাৰ লগতে আমি কটা নিমকি আৰু ডাঙৰ নিমকিও বনাইছিলোঁ দেই। কটা নিমকি বনোৱাটো মই ভিডিঅ' কৰিবলৈ নহ'লে, কিনো ভিডিঅ' কৰি থাকিম বুলি নকৰিলোঁ আৰু। এইটো চাওকচোন, আমাৰ ডাঙৰ নিমকি মিনি ভাৰ্চন। মানে ডাঙৰ নিমকিটো বহুতে খাই ভাল নাপায়, এনেই সজাবলৈ উলিয়াই থোৱা নিচিনা হয়, কিন্তু ইমান খোৱা নহয়। সেইটো কাৰণে ভাবিলোঁ এবাৰ ডাঙৰ নিমকিটো এনেকৈ বনাওঁ, একেবাৰে অকণমানিকৈ। চবেই কিন্তু এতিয়া খাই সেইটোহে বেছি ভাল পাইছে। এইফালে এয়া কেকো বনাবলৈ ল'লোঁ। কেকটো এয়া ধুনীয়াকৈ মই ফিটি মেলি পাতিবলৈ লৈছোঁ। আমি অলপ দেখাই দিছে আৰু। মই বাৰু পাৰোঁ আজিকালি কেক বনাবলৈ ভালকৈ। তাৰপাছত এইফালে এয়া অভেনত বেক হ'বলৈ দিলোঁ। এইফালে এয়া কেকটো ৰেডি হৈ গ'ল। কেকটো কিন্তু বৰ ধুনীয়া হৈছিলে দেই। কিন্তু হৈ যোৱাৰ পাছত আকৌ এনেকৈ আমি খুচি চাইছে, মানে ভিতৰতো সিজিছে নাই। কেতিয়াবা মানে বাহিৰতো ধুনীয়াকৈ ৰঙা হৈ যায়, কিন্তু ভিতৰতো নিসিজে। এনেকৈ খুচি চোৱাৰ পাছত দেখিলোঁ যে কেকটো ধুনীয়াকৈ হৈ গৈছে। এইটো হৈছে পিছদিনাৰ ভিডিঅ'। মই আকৌ 3টা কণী দি এটা সৰুকৈ কেক বনালোঁ। আগৰ কেকটো 6টা কণী দি বনাইছিলোঁ। এইটো আকৌ বনালোঁ, মানে কেকটো বহুত বেছি খোৱা হয়েই, চবেই খায়ে বেছিভাগ মানুহে, আৰু ঘৰতো কেক খাই চবেই ভাল পায়, সেইটো কাৰণে আৰু এটা বনালোঁ। এইফালে এয়া কেকটো ধুনীয়াকৈ হৈ গ'ল। এয়া চাওকচোন, ধুনীয়াকৈ হৈ গ'ল। এয়া আমাৰ ঈদৰ মিঠাই। ইমানে বনালোঁ আৰু 6টা আইটেম। এয়া কটা নিমকি, এয়া নান খাটা, এইফালে এইটো মিনি ডাঙৰ নিমকি। ডাঙৰ নিমকি নামতহে, কিন্তু চাইজটো দেখিছেনে, ইমান সৰু আৰু ইমান কিউট। সৰুকৈ বনালোঁ, কাৰণ ডাঙৰ নিমকিটো চবেই খাবলৈ ডাঙৰ কাৰণে ইমান ভাল নাপায়। এইফালে এইটো মোৰ ফেভৰেট এলেজেলে, এইটো নাৰিকলৰ পিঠা, এইফালে কেক, এইফালে আমাৰ মাতাশ্ৰীয়ে কেক কাটি আছে। আপোনালোকে কি মিঠাই বনালে জনাবচোন দেই। এইফালে এয়া আমাৰ ঘৰত লাইটিঙৰ কাম আৰম্ভ হৈ গৈছে। মানে ঈদৰ কাৰণে ঘৰখন সজাইতো চবেই ভাল পায় ন, চবৰে মন যায় নিজৰ ঘৰখন ধুনীয়াকৈ সজাবলৈ। সেয়া লাগিলে সৰু ঘৰে হওক বা ডাঙৰ ঘৰে হওক, যেনেকুৱাই ঘৰ নহওক, নিজৰ ঘৰখন ধুনীয়াকৈ সজাবলৈ চবেই মন কৰে। এইফালে এয়া আবা আৰু মানুহজনে লাইটিঙৰ কামত লাগি আছে। লাইটকেইটা অনলাইনত অৰ্ডাৰ দিছিলোঁ, ফ্লিপকাৰ্টত আহি গ'ল আৰু এতিয়া লগোৱা হৈছে। এইফালে এয়া আমিয়েও গোছ আনিছিলে, গোছ কাটি আছে।
এয়া হৈছে ঈদৰ আগদিনাৰ ভিডিঅ'। মানে ঈদৰ আগদিনা যিহেতু জুম্মা আছিল, জুম্মাৰ নামাজলৈ যাওঁতে মানুহজনে ঈদৰ দিনাৰ কাৰণে মানে ৰাতিপুৱাৰ কাৰণে কুকুৰা আৰু দৈ আনিলে। এয়া আমিয়ে মোক চুইজাৰযোৰ ঠেকাবলৈ আছিলে, ঠেকাই দিলে। এই কাপোৰযোৰ মোক দাদাই ঈদত গিফ্ট হিচাপে দিছে। এয়া চাওকচোন, কাপোৰযোৰ ধুনীয়াকৈ পিন্ধি মেলি চাই ল'লোঁ আৰু ফিটিং হৈছেনে। এইফালে এয়া গধূলি আকৌ ইফতাৰ বনাবলৈ হ'লেই নহয়, ইফতাৰ বনোৱাত লাগি গ'লোঁ। এয়া ইফতাৰৰ কাৰণে পোলাও বনাই দিছোঁ। আজি যিহেতু লাষ্ট ইফতাৰ, সেইটো কাৰণে মানুহজনে কোৰমা পোলাও খাম বুলি ক'লে। তেওঁ কোৰমা পোলাও খাই বহুত ভাল পায়। আৰু এইফালে এয়া অকণমান ক্ষীৰো বনাই দিলোঁ। এয়া পোলাওখিনি হ'বগৈ আৰু চিটি মৰাই দিয়াৰ পাছত। ইফতাৰ ৰেডি হৈ গ'ল। এইফালে এয়া পোলাওখিনি ধুনীয়াকৈ হটকেছত উলিয়াই দিছোঁ আৰু ইফতাৰো খোৱা হৈ গ'ল। তাৰ পাছত এয়া ইফতাৰ চিফতাৰ ধুনীয়াকৈ খাই হোৱাৰ পাছতে মই ৰাতিৰ কাৰণেও তৰকাৰী পাতি দিলোঁ, কাৰণ অলপ দেৰিকৈ অকণমান ওলাই যাম বুলি ভাবিছোঁ। এইফালে এয়া ৰাতিৰ কাৰণে তৰকাৰী একেবাৰে পাতি দিছোঁ আৰু ভালদৰে মজাই মেলি। এনেকৈ কুকাৰত একেলগে মজাই মেলি বনালে মানে বনাবলৈ সহজ হয় আৰু খাবলৈও ভাল হয় আৰু বনাবলৈও বহুত সহজ। ৰাতিৰ কাৰণে ভাত তৰকাৰীও ৰেডি কৰি ল'লোঁ। এতিয়া বহুত দেৰি হোৱা নাই বাৰু, 7টালৈ 10 মিনিট আছে। মই যাবলৈ ওলাইছোঁ হাতীকোখলৈ। মানে হাতীকোখত যে আমাৰ বাই আছে, জুৰিবাই ছোৱালীজনীয়ে ধুনীয়া মেহেন্দি আঁকে। তাৰ ওচৰত মই মেহেন্দি আঁকিবলৈ যাওঁ। ঈদ বুলি ক'লেতো মেহেন্দি অবিহনে ছোৱালী মানুহৰ আধৰুৱা যেন লাগে, হয়নে বাৰু? কিন্তু মই আকৌ ধুনীয়াকৈ মেহেন্দি আঁকিব নাজানো। বেয়া বেয়িকৈ আঁকি দিলে এনেই হাতখন বেয়া দেখায়। সেইটো কাৰণে তাইয়ে ক'লে যে আহিব, মই মেহেন্দি আঁকি দিম। তাইৰ ওচৰলৈ যাবলৈ ওলাইছোঁ। ঈদৰ প্ৰিপাৰেশ্যন ধুনীয়াকৈ আমাৰ হৈ আছে বাৰু। মিঠাই চিঠাইও বনালোঁ, ঘৰ দুৱাৰো চাফা। ঈদ বুলি চাফা নহয় বাৰু, এনেকৈ কৰিয়ে থকা হয়। কিন্তু ঈদ বুলি যিহেতু অকণমান বিশেষ, সেইটো কাৰণে এক্সট্ৰাকৈ আকৌ চাফা কৰা হয়। তাৰপৰা এতিয়া এয়া ওলাই মেলি লৈছোঁ আৰু মানুহজন আৰু আব্বাই আগফালে লাইটিঙৰ কামত লাগি আছে। মানে আমাৰ গ্ৰিলত আব্বাই লাইট কিনি আনিছিলে, সেইবিলাক লগাই আছে। ঈদৰ কাৰণে অকণমান মানে ঘৰখন সজালে ভাল লাগে আৰু। আপোনালোকক দেখাইছোঁ ৰ'ব কি কৰি আছে। আমাৰ ছাৰে বেয়া কাম কৰিছে। অহাবাৰকৈ মছজিদত আৰু ৰাস্তাত লাইনৰ কামটো আপোনাকে দিব নেকি কণ্টেক্টটো। এইফালে এয়া বা দেচলা কাটি গৈছে। লাইটিঙৰ কাম আমাৰ হৈ আছে আৰু। এইফালে এয়া বাই ঘৰলৈ আহিলোঁ আৰু মোৰ মেহেন্দি অঁকাও প্ৰায় হৈয়ে গ'ল আৰু মেহেন্দি চেহেন্দি আঁকি হোৱাৰ পাছতে আমি দুইজন ঘৰলৈ আহিলোঁ। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে ঈদ। শুই উঠিয়েই ঘৰ দুৱাৰ সাৰি লৈ গা পাও ধুই ল'লোঁ। তাৰ পাছত এইফালে এয়া ৰুমটো চিজিল লগাওঁ বুলি ৰুমলৈ আহিলোঁ। মানুহজন শুই উঠা অকণমান দেৰি, সেইটো কাৰণে তেওঁ উঠাৰ পাছতহে ৰুমটো চিজিল লগাবলৈ আহিছোঁ। বতৰটো যিহেতু অকণমান ঠাণ্ডাই, বৰষুণ দি আছে। মাজতে বহুত গৰম উঠিছিলে, ৰ'দ দিছিলে। সেইটো কাৰণে ব্লেংকেট শ্লেংকেট সেইবিলাক ইউজেই কৰা হোৱা নাছিলে। কিন্তু আকৌ ঘপককৈ কি যে বতৰ হৈ গ'ল, বৰষুণ নেৰাই হ'ল, তেতিয়া আকৌ ব্লেংকেট উলিয়াবলগীয়া হ'ল। উপায় নাই, বতৰৰ মহিমা ধৰিব নোৱাৰি। এইকেইদিন পূৰা কিনকিনীয়া বৰষুণ দি আছিল যদিও আজি ঈদৰ দিনাখন বতৰটো কিন্তু বহুত বেছি ভাল কৰিলে দেই। সেইটো কাৰণে মনটো ভালেই লাগি আছে বাৰু। টেনশ্যন হৈ আছিলে বৰষুণ দিব, বতৰ বেয়া হ'ব বুলি। কাৰণ ঈদৰ দিনাখন ইমান বেয়া বতৰ কৰি থাকিলে ক'তো ওলাবও নোৱাৰি, একো কাম কৰিও ভাল নালাগে। বাৰু যি কি নহওক, বতৰটো ভাল হৈ আছে যেতিয়া মনবোৰো ভাল হৈ আছে। মোৰ ফালৰ পৰা সকলোলৈকে ঈদৰ শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ ঈদে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু আনন্দ আনক। আপোনালোকেও দোৱা কৰিব আমাৰ জীৱনবোৰো যাতে ভাল হয়, সুখ আৰু শান্তিৰে উপচি পৰে। মোৰ বিচনাৰ পৰা হৈ গ'ল। আজি হোৱাইট কালাৰৰ বেডশ্বীট এখন পাৰিছোঁ। ভাল লাগিছেনে বাৰু? এওঁ আকৌ বেলেগ বেডশ্বীটতকৈ মানে মানুহজনে হোৱাইট কালাৰৰ বেডশ্বীট বেছি ভাল পায়। সেইটো কাৰণে তেওঁৰ পচন্দৰ বেডশ্বীটখনকে পাৰিলোঁ আজি। কামবিলাকত ব্যস্ত থাকোঁতে আকৌ আপোনালোকক পাহৰিছিলোঁৱেই নহয় মোৰ ঈদৰ কাপোৰ দেখাবলৈ। ৰ'ব দেখাইছোঁ। ঈদত মই এইবাৰ 3যোৰ কাপোৰ পালোঁ। ইয়াৰে 2যোৰ মোক ঘৰৰ পৰা দিছে আৰু এযোৰ ইয়াৰ পৰা মানে হাজবেণ্ডে দিলে।
এইফালে এইযোৰ হাজবেণ্ডে দিছে, এইযোৰ মোক দাদাই দিলে আৰু সেইযোৰ মোক ঘৰৰ পৰা আম্মীয়ে দিলে। এইফালে এয়া চাহ খাবৰ কাৰণে ৰেডি কৰিছোঁ, নাস্তা চাস্তা ধুনীয়াকৈ উলিয়াই লৈছোঁ। যিহেতু আনদিনা আমি ৰাতিপুৱাৰ চাহকাপ একেলগে খোৱা নহয়, কাৰণ ৰাতিপুৱা বা 6টা বজাতে ডিউটিলৈ ওলাই যায়, ময়ো স্কুল যাওঁ বেলেগ টাইমত, এওঁ ডিউটি যায় বেলেগ টাইমত, সেইটো কাৰণে ৰাতিপুৱা চাহটো একেলগে খোৱা নহয়। কিন্তু গধূলিত চাহটো আমি সদায় একেলগে খাওঁ আৰু ঈদৰ দিনাখন ৰাতিপুৱাৰ চাহটো আমি গোটেই 4জনে একেলগে খাওঁ। যিয়ে নহওক, যেনেকেই যি নাখাওঁ লাগিলে পৰিয়ালটোৰ গোটেইকেইটা একেলগে বহি চাহ বা ভাত বা জলপান যিয়ে নহওক একেলগে বহি লৈ সুখ দুখৰ কথা পাতি এনেকৈ খোৱাটো খুবেই ভাল লাগে মোৰ। এয়া মানুহজনৰ কাপোৰ উলিয়াই দিলোঁ, আজি তেওঁৰ চব বগা একদম। এয়া নতুনকৈ তেওঁ এইবাৰ এযোৰ কুৰ্তা পাজামা চিলাইছে। এইটো আকৌ মই তেওঁক ঈদৰ গিফ্ট দিলোঁ, আদিল কাদ্ৰিৰ আটাৰ। আপোনালোকেও অৰ্ডাৰ কৰোঁ ক'লে অৰ্ডাৰ কৰিব পাৰে। বহুত ধুনীয়া স্মেল, বহুত ধুনীয়া গোন্ধ আৰু কোৱালিটিও বহুত বেছি ভাল। এইটো আপোনালোকে ফ্লিপকাৰ্ট, মিছ' সেইবিলাকত নাপায়। adilkadri.com বা আদিল কাদ্ৰি সিহঁতৰ গুগল প্লে ষ্ট'ৰতে পাই যাব, এপ আছে, তাতে অৰ্ডাৰ কৰিব পাৰিব। একদম ছেফ, আপোনালোকে চিন্তা কৰিব নালাগে। চাহ তাহ খাই ল'লোঁ, মানুহজনে গা ধুবলৈ গৈছে। মইতো চবতকৈ আগেই গা ধুলোঁ, কিন্তু ইটো সিটো কাম বন কৰি থকাৰ কাৰণে চুলি তুলি ফনিয়াবলৈ মেলিবলৈ টাইমেই পোৱা নাছিলোঁ। ভালদৰে আজৰি হৈ মেলি এইফালে এয়া আহিছোঁ আৰু অকণমান এনেই ষ্টাইল মাৰি লওঁ বোলো ঈদ বুলি। ষ্টাইলনো কি আৰু, বেলেগ একো নাই, চুলিত চিৰাম লগাইছোঁ, সেইটোতো আৰু চুলি ধুলে ডেইলি লগাওঁৱেই, আৰু এনেই বেলেগ একো লগোৱা নাই আৰু। কিনো ঘৰতে মোৰ এইবোৰ মেকআপ চেকআপ কৰি থাকি বৰ বেয়া পাওঁ। বহুতে কিন্তু ঈদ বুলি মেকআপ কৰিছে বা সাজিছে কাজিছে, ভাল লাগে তেনেকৈ, বেলেগক দেখিও ভাল লাগে এনেকৈ ধুনীয়াকৈ সাজি কাচি থাকিলে। মোৰ কিন্তু মনেই নাযায়, মন নাযায়তো নাযায়েই, লগাই লোৱাৰ পাছত মোৰ কিবা বৰ অশান্তি লাগি থাকে। বিয়া চিয়া খাবলৈ মেলিবলৈ গ'লেও আহি লগালগ মানে মুখখন ভালদৰে ধুই লোৱাৰ পাছতহে মোৰ শান্তি লাগে। আজিকালি লিপষ্টিক লগাবলৈও মন নাযায়, লিপষ্টিক লগায়ো মই আজিকালি ভাল নাপাওঁ। বেছিভাগ মানে নহয়, সদায়ে মই স্কুল গ'লেও লিপষ্টিক নলগাওঁৱেই, লিপ বামটোকে অকণমান লগাই যাওঁ, নলগালেও ওঁঠটো টানি টানি ধৰে, সেইটো কাৰণে লগাওঁ আৰু। এইফালে এয়া হৈ গ'ল মোৰ ওলাই মেলি। এই কাপোৰযোৰ মোক আম্মীয়ে দিছিলে, কাপোৰযোৰ বহুত বেছি কমফৰ্টেবল, আৰু ৰাতিপুৱাই কমফৰ্টেবল কাপোৰ এযোৰে পিন্ধোঁ বুলি ভাবিলোঁ, কাৰণ ইটো সিটো কামো কৰি থাকিবলগীয়া হৈছে যে। এয়া মই ৰেডি, মানুহজনো গা পা ধুই আহিলে, তেওঁ মছজিদ যাবৰ কাৰণে ওলাই মেলি ৰেডি হৈ গ'ল। ঈদৰ দিনাখন যিহেতু ডাঙৰক সৰুৱে তামোল দিয়ে আৰু ডাঙৰে সৰুক দোৱা কৰে, মৰম কৰে। এইফালে আম্মীয়ে আব্বাক তামোল দিলে, ময়ো আব্বাক তামোল দিলোঁ, লগতে আম্মীকো দিলোঁ আৰু মানুহজনকো দিলোঁ। মানুহজনেও আব্বাক দিলে, আম্মীক দিলে। এইফালে এয়া আব্বা আৰু মানুহজন মছজিদলৈ বুলি ওলাই গৈছে। আব্বা আৰু এওঁ মছজিদলৈ গৈছে নামাজ পঢ়িবলৈ, ময়ো ওলাই মেলি ৰেডি হ'লোঁ আৰু। এইটো কি বুলি কয়, চাহ তাহ খালোঁ। এইফালে এয়া মোৰ মেহেন্দি, এইফালে নলগালোঁ আৰু, এইফালে লগাই এনেও কাম নাই, একো কাম বন কৰিবলগীয়া হয়। সেয়াই আজিৰ দিনটোত ঘৰলৈও অলপ অলপ মনত পৰিছে, মনততো পৰিবই বাৰু, ছোৱালী মানুহৰ মন বিয়া হোৱাৰ পাছত নিজৰ ঘৰখনলৈ কেলৈ মনত নপৰিব। মছজিদত নামাজ পঢ়াৰ পাছত আব্বাহঁত কবৰস্থানলৈ গ'ল জিয়াৰত কৰিবলৈ, আৰু এইফালে এয়া আমি ৰাতিপুৱাৰ জলপান ৰেডি কৰিছোঁ। আজি জলপানত বনাইছিলোঁ বৰা চাউল চেৱা দিয়া আৰু কুকুৰা তৰকাৰী। এইফালে এয়া পুৰণা ঘৰৰ পৰা আমাৰ ডাঙৰ আব্বা, দাদা আহিলে, আৰু লগতে দাদাৰ ল'ৰাটোও আহিলে, চাহিল। আমি সকলোৱে একেলগে বহি জলপান খাইছোঁ।
দাদাহঁতেই জলপান খাই মেলি গ'ল, আমিও জলপান খাই ল'লোঁ। এইফালে এয়া মানুহজন আৰু মই আমাৰ পুৰণা ঘৰলৈ যাবলৈ ওলাইছোঁ, বৰপাই বৰমা দাদা খুৰীহঁতক তামোল দিবলৈ। আমি ডাঙৰ মাহঁতৰ ফালে আহিছোঁ। এয়া আমাৰ ডাঙৰ মায়ে এইবিলাক খুৰী মোক ঈদৰ পইচা দিলে। যাওঁ দেই আপোনালোক খাবলৈ। পুৰণা ঘৰৰ পৰা অহাৰ পাছত হাজবেণ্ড ফাৰ্মিনহঁতৰ ঘৰলৈ গ'ল চফৰাই লৈ। তাৰপাছত দুপৰীয়া ভাত পানী খালোঁ আৰু অকণমান শুইও দিলোঁ। এয়া গধূলিৰ সময়ত ৰাজাক আৰু তাৰ লগৰ কেইজনমান আহিছে। ভাত পানী খাই শুয়ে দিলোঁ, ইমানেই টোপনি ধৰিলে মোৰ। তাৰপাছত গধূলি মানে মোক দিবৰ সময়ত ৰাজাক আহিলে আৰু তাৰ দুজন লগৰ আহিলে, সিহঁতি চাহ তাহ খাই মেলি গ'ল। এতিয়া বাজিছে 7:10। আমি দুইজন টাউনলৈ যাবলৈ ওলাইছোঁ ঈদৰ গেট চাবৰ কাৰণে। তাকে আপোনালোকক ঈদৰ গেট আৰু ঈদৰ লাইটিং, ঈদৰ ডেক'ৰেশ্যনছ এইবিলাক দেখাই যাম দেই। টাউন গৈ পোৱাৰ পাছতে মানুহজনে ক'লে গোটেই মাহটোতো ৰোজা ধৰিলোঁ, এতিয়া অলপ পেট পূজাকে কৰোঁ। সেইটো কাৰণে লাইটিং চোৱাৰ আগতেই আমি ভাবিলোঁ কিবা এটা খাই লওঁ। সেয়া তাৰ কাৰণে আমি মিঠাই জাংচনত সোমালোঁ। এইফালে এয়া মোৰ ফেভৰেট দহি ফুচকা অৰ্ডাৰ দিলোঁ। খাবলৈ যে ইমানেই বেছি টেষ্টি হৈছিলে নহয়, কি ক'ম আপোনালোকক। আপোনালোকেও গ'লে ট্ৰাই কৰিব দেই। এইটো লৈ লওক। দহি ফুচকাটো খাবলৈ ইমানেই বেছি সোৱাদ আছিলে, মানে হেঁপাহে নপলালে। তাৰপাছত আকৌ মানুহজনে পাপৰি চাট অৰ্ডাৰ কৰিলে। এয়া পাপৰি চাট খাই আছোঁ আমি। মানুহজনৰ এইটো কথাতে মোৰ বহুত বেছি ভাল লাগে, দামী কিবা গিফ্ট, কাপোৰ কানি, জুৱেলাৰী সেইবিলাক দিব পাৰক নোৱাৰক, কিন্তু মই যদি কিবা এটা খাবলৈ মন গৈছে বা খাই ভাল লাগে বুলি কোৱাৰ লগে লগে তেওঁ মানে একো আপত্তি নকৰে। এদিনো লগালগ লৈ যায় বা ঘৰলৈ হ'লেও লৈ আহে। মানে ক'বলৈ গ'লে মই খাই ভাল পোৱা বস্তুবোৰৰ কথাটো বাদেই দিছোঁ, কিছুমান বস্তু মই খাই নাই পোৱা বা ট্ৰাই কৰি পোৱা নাই, সেইবিলাক বস্তুও তেওঁ মোক ট্ৰাই কৰাই মানে ভাল পায়। তাত খাই বৈ হোৱাৰ পাছতে আমি ঈদৰ ডেক'ৰেশ্যন চাবৰ কাৰণে ওলাই আহিলোঁ। চাওকচোন ইমান বেছি ভাল লাগিছে। আপোনালোকেও আমাৰ লগতে শিৱসাগৰৰ বেলেগ বেলেগ জেগাৰ ঈদৰ ডেক'ৰেশ্যনছবোৰ চাওকচোন, আহক। এইফালে এয়া আমাৰ গাঁৱত এইবাৰ ঈদত এটা বহুত বেছি শলাগ ল'বলগীয়া কাম কৰা হৈছিল। আমাৰ গাঁৱৰ যিসকল ব্যক্তিয়ে মৰা মুৰ্দাসকলৰ কবৰ খান্দে বা মৰা মুৰ্দাসকলক গা ধুৱাই কবৰৰ জেওৰা দিয়ে, সেই সকলোবোৰ লোকক আজি সম্বৰ্ধনা জনোৱা হৈছিল আৰু তেওঁলোকক এয়া সন্মান জনোৱা হৈছে। এই কামটো যে বহুত বেছি ভাল লাগিলে আৰু সম্বৰ্ধনা দিয়াৰ সময়কণ চায়ো বহুত বেছি ভাল লাগিলে। এই কামটো কৰাৰ কাৰণে বেছি ভাল লাগিছে কাৰণ যিসকল উঠি অহা প্ৰজন্ম তেওঁলোকেও এইবিলাক দেখি এই ভাল কামবোৰ কৰিবলৈ আগ্ৰহী হ'ব। এইফালে এয়া আমাৰ গাঁৱৰ ঈদৰ আন এটা ডেক'ৰেশ্যন। এই ডেক'ৰেশ্যনটো বিশেষকৈ আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন দাক ডেডিকেট কৰি সজোৱা হৈছে। ডেক'ৰেশ্যনটো দেখিবলৈ বহুত ধুনীয়া লাগিছিল যদিও তাৰ লগত দিয়া জুবিন দাৰ ফটোবোৰ দেখি মনটো আকৌ এবাৰ সেমেকি গ'ল। এই ভিডিঅ'টোৰ জৰিয়তে আৰু ঈদৰ দিনাখন ময়ো এইটো বিচাৰিছোঁ যাতে জুবিন দাই সোনকালে ন্যায় পাওক আৰু তেওঁ য'তেই আছে তাতেই ভালকৈ থাকক, শান্তিৰে থাকক।
এনেকৈ ঈদৰ দিনটো আমাৰ বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ফেচবুকৰ মোৰ ভিডিঅ'টো চাই আছে, প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই, থেংক ইউ ফৰ ৱাচিং।